কৰিব পাৰি না so everybody connected through zoom সব ঠিকে আছে am I audible Baroda Das, direct contact, Solar 43 indirect contact to life. Case number 52. মোক শুনা পাই আছে আপোনালোকে Robin am I audible Yeah okay absolutely সম্মানীয় সাংবাদিক বন্ধুসকল আজি আমি এই হঠাতে আহ্বান কৰা সাংবাদিক মেলখন বিশেষকৈ আমাৰ সাংবাদিক বন্ধুসকলক আমি জুমৰ থ্ৰুদিয়ে কথা পাতিব খুজিছো যোৱাকালিৰ সাংবাদিক মেলৰ পিছত আমাৰ ৰাজ্যখনৰ পৰিস্থিতিৰ কিছু অৱনতি আমি সকলোৱে লক্ষ্য কৰিছো কাছাৰ জিলাত যিখন আজমিৰ শৰীফৰ পৰা বাছ আহিছিলে সেই বাছৰ যাত্ৰীসকলক মই যোৱাকালি সাংবাদিক মেলত কৈছিলো যে আমি বাছৰ যাত্ৰীসকলৰ টেষ্টিং আমি আৰম্ভ কৰিছো আৰু এই টেষ্টিঙৰ ফলত আমি তাতে 4টা আৰু পজিটিভ পাবলৈ আমি পাওঁ আৰু তাৰ লগে লগে আজমিৰ শৰীফৰ ঘটনাৰ লগত সংগঠিত আমাৰ পজিটিভ ৰোগীৰ সংখ্যা 5লৈ বৃদ্ধি হয় আপোনালোকক আগতে আমি জনাইছিলো যে ইয়াতে সৰ্বমুঠ 45 জন যাত্ৰী আছিলে তাৰে 33 জনৰ ফলাফল আমি নিগেটিভ পাইছো 4 জনৰ ফলাফল পজিটিভ হৈ আছে 6 জনৰ আমি ৰিপিট টেষ্ট কৰিছো আৰু 2 জনৰ স্যাম্পল কালেকশনত অসুবিধা থকাৰ কাৰণে আমি নতুনকৈ স্যাম্পল কালেক্ট কৰিছো আৰু ইয়াৰ ভিতৰত এজন ইতিমধ্যে আমি পজিটিভ হিচাপে দেখা পাইছিলো মই যদি এই গুটেই যোৱাকালি যি 4টা কেছ পজিটিভ হল সেই বিষয়ে যদি আপোনালোকক অলপ ক'ব যাওঁ তেতিয়া হলে যেটো 46 নম্বৰ কেছ সেই কেছটো হল মিস্টাৰ সাহাবউদ্দিন সদিউল এখেতৰ বয়স 53 ইয়াৰ্স আৰু এখেতসকলে 16 মাৰ্চতে কাছাৰৰ পৰা ট্ৰেইনেদি আজমিৰ শৰীফ গৈছিলে আৰু তাতে বহুত দিন থকাৰ পিছত 2 মে তাৰিখে তেওঁলোকে আজমিৰ শৰীফৰ পৰা আহিছিল আৰু শিলচৰত 6 তাৰিখে তেওঁলোক আহি পাইছিলে এই ব্যক্তিজনৰ যেটো ভাইৰেল লোড এটো খুব যথেষ্ট বুলি দেখা পোৱা গৈছে আৰু প্ৰবেবলি আমি অসমত যিমানখিনি আজিলৈকে কেছ পাইছো ইয়াৰ ভিতৰত খুব বেছি ভাইৰেল লোড থকা এই গৰাকী ব্যক্তিকে আমি দেখা পাইছো আৰু সেই কাৰণে আজমিৰ শৰীফৰ পৰা অহা বাছখনত সংক্ৰমণৰ সংখ্যা হয়তো বঢ়াৰো সম্ভাৱনা নথকা নহয় এখেতৰ লগতে একে বাছত 47 48 49তম ৰোগী হিচাপে মিস্টাৰ ৰাজুউদ্দিন সদিউল 36 বছৰ মিসেস বেবী বেগম সদিউল 36 বছৰ আৰু মিসেস সাদিয়া বেগম সাদিউল 9 বছৰীয়া শিশু এটা এওঁলোকো আমাৰ একেলগে আজমিৰ শৰীফত গৈছিল আৰু বাছেদি শিলচৰলৈ অহাৰ পিছত এখেতসকলক পজিটিভ বুলি পোৱা যায় এই 4 গৰাকী ব্যক্তিকে আমি শিলচৰ মেডিকেল কলেজত এডমিশন দিছো তেওঁলোকৰ চিকিৎসা চলি আছে আৰু বাকি যিকেটা টেষ্ট সম্পূৰ্ণ হোৱা নাই সেই টেষ্ট কেটা আমি সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰি আছো
কাছাৰ জিলাৰ উপায়ুক্তই এই লোকসকলৰ যিহেতু লোকসকল ৰাতিপুৱা ঘৰলৈ গৈছিল সেইকাৰণে কাছাৰ জিলাৰ 4খন গাঁৱক দুৰ্গানগৰ পাৰ্ট 4 দয়াপুৰ পাৰ্ট 2 মাখননগৰ জিৰিঘাট দিদাৰকুছ পাৰ্ট 3 মতিনগৰ বহৰীখান্দি চাইদাপুৰ কাজিধৰ আৰু পাঁচধৰ ৰামনগৰ তাৰাপুৰ পাৰ্ট 4 আৰু চিৰুকান্দি এই অঞ্চলকেইটাক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে আমি এই গোচৰৰ এই ঘটনাৰ লগত জড়িত প্ৰায় 150তকৈও অধিক মানুহক আমি কোৱাৰেণ্টাইন কৰিছো আৰু ডাইৰেক্ট আৰু ইনডাইৰেক্ট দুইটা কন্ট্ৰেক্ট ট্ৰেচিঙৰ কাম চলি আছে আৰু আমি ভাবো যে যিহেতু এই ব্যক্তিসকলক আমি আজমিৰ শৰীফৰ পৰা আহি পোৱাৰ খুব কম সময়ৰ ভিতৰতে আমি পাবলৈ সক্ষম হৈছো সেইকাৰণে হয়তো সংক্ৰমণ যাত্ৰীসকলৰ মাজতে আবদ্ধ হৈ থাকিব পাৰে সমাজলৈ হয়তো ই নাযাব তেনেকুৱা এক আশা আমি কৰিছো কাছাৰ জিলাৰ উপায়ুক্তই এই মুহূৰ্তলৈকে 185 জন ব্যক্তিক কোৱাৰেণ্টাইন কৰিবলগীয়া হৈছে আৰু তেওঁলোক আমাৰ কোৱাৰেণ্টাইন শিবিৰত আছে এই ঘটনা কাছাৰত ঘটনা ঘটাৰ লগে লগে আমি কালি গুৱাহাটীতো 4টা পজিটিভ কেছ আমি পাওঁ ৰাতিয়ে মই টুইটাৰ জৰিয়তে 4টা কেছৰ বিষয়ে সাংবাদিকসকলক জনাইছিলো আৰু এই গোটেই কেইটা 4টা কেছৰ ভিতৰত যদিও আমি ভাবিছো যে বাহিৰৰ পৰা অহা মানুহৰ কাৰণে এই ঘটনাটো হৈছে কিন্তু এটা চাবলগীয়া কথা যে 4টা ঘটনাৰ মাজত এজনক বাদ দি আন কাৰো ট্ৰেভেল হিষ্ট্ৰী নাই এই তিনিওটা কেছ গুৱাহাটীত হৈছে আৰু এই তিনিওটা কেছৰ যদি আমি কন্ট্ৰেক্ট হিষ্ট্ৰী চাব যাওঁ ট্ৰেভেল হিষ্ট্ৰী চাব যাওঁ তেতিয়া হলে বাহিৰৰ ৰাজ্যৰ লগত এওঁলোকৰ কন্ট্ৰেক্ট হিষ্ট্ৰী বা ট্ৰেভেল হিষ্ট্ৰী দেখা পোৱা নাযায় আৰু তাৰ পৰা এইটো স্পষ্টত ধাৰণা কৰিব পাৰি যে গুৱাহাটী মহানগৰীৰ ভিতৰত সংক্ৰমণ আছে বাহিৰৰ পৰা লৈ আহিছে তেনেকুৱা নহয় এই সংক্ৰমণ গুৱাহাটী মহানগৰীৰ ভিতৰতো আছে আৰু সেই কাৰণে মই সদাশয় ৰাইজক কাহ জ্বৰ আৰু খুব বেছি ডায়েৰিয়া ধৰণৰ যদি লক্ষণ দেখা পোৱা যায় তেতিয়া হলে পুনে পুনে আমাৰ চিকিৎসকসকলৰ লগত যোগাযোগ কৰিবৰ বাবে মই অনুৰোধ জনাম মই গুৱাহাটীৰ কেছ কেইটাৰ বিষয়ে আপোনালোকক ক'ব খুজিছো প্ৰথমতে এটা দুখ লগা ঘটনা সংঘটিত হয় দীপিকা নাথ বুলি 16 বছৰীয়া ছোৱালী এগৰাকী তেওঁৰ ভৰিত অলপ বিষ আছিল আৰু ভৰিৰ বিষৰ লগত 27 এপ্ৰিল তাৰিখে এই ছোৱালীজনীৰ গাত অকনমান জ্বৰ উঠে জ্বৰ উঠোৱাৰ পিছত ছোৱালীজনী ESI হস্পিটাল বেলতলাৰ তাতে তেওঁ অপিডিত যায় আৰু ডক্টৰে তেওঁক এখন প্ৰেছক্ৰিপশ্যন লিখি দিয়ে পিছত ছোৱালীজনীয়ে নিজৰ আইতাকৰ ঘৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ কলনীত আইতাক থাকে মালতী বাসপুৰ খুব সম্ভৱ হস্পিটালৰ কাষত থাকিলে চিকিৎসা ভাল হ'ব বুলি ছোৱালীজনী আৰু তেখেতৰ ভনীয়েক দুইটাই আহি বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত দুইজনে আহি পায় 7 তাৰিখে ৰাতিপুৱা নৰ্মেলি হাড় পায় আকৌ ভৰিত বিষৰ কথা কয় আৰু গধূলিলৈকে বমি হোৱাৰ পিছত ছোৱালীজনীৰ মৃত্যু হয় যেতিয়া মৃত্যুৰ ঘটনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক BBCIৰ পৰা জনোৱা হয় লক্ষণ দেখা পোৱাৰ পিছত
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটক উপদেশ দিয়া হয় যে এখেতক আপোনালোকে সৎকাৰ কৰোঁতে কোভিডৰ মৃতদেহ সৎকাৰৰ যি নিয়ম সেইখিনি যাতে পালন কৰে আৰু এখেতৰ যাতে চেম্পল ৰাখি থৈ দিয়ে মৃতদেহৰ পৰা সংগ্ৰহ কৰা চেম্পলৰ ভিত্তিত যোৱাকালি ৰাতি তেখেতৰ চেম্পল পজিটিভ হিচাপে ঘোষিত হয় আৰু তাৰ লগে লগে বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ এমপ্লয়িজ কলনী লখৰাত এই ছোৱালীজনীৰ স্থায়ী বাসিন্দা সেই ঘৰখনত আৰু ESI হস্পিটাল বেলতলাত আমি কন্টেক্ট ট্ৰেচিঙৰ কাম আৰম্ভ কৰিছোঁ BBCI ষ্টাফ কোৱাৰ্টাৰক আমি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছোঁ আৰু ৰাতিপুৱা মই BBCIত গৈ কেনেকৈ কৰ্কট ৰোগীসকলৰ চিকিৎসাও চলি থাকে আৰু সংক্ৰমণো যাতে বৃদ্ধি নহয় তাৰ বিষয়ে চিকিৎসকসকলৰ লগত আলোচনা কৰি আহিছোঁ আমি অতি দুঃখিত যে এই দীপিকা নাথ বোলা ছোৱালীগৰাকীক জীৱিত সময়ত চিনাক্ত কৰিব নোৱাৰাৰ বাবেই যি প্ৰকৃত চিকিৎসা হয়তো তেখেতে পাব লাগিছিল সেই চিকিৎসাৰ পৰা তেখেত বঞ্চিত হ'বলগীয়া হ'ল ইয়াৰ পিছত যোৱাকালি নিশা আমাৰ বাবে এটা দুখৰ খবৰ দুখ এই কাৰণে যে ব্যক্তি এজনৰ পজিটিভ হৈছে সেইটো দুখৰ কথা হয়তো ইমান নহয় কিন্তু ইয়াৰ ইম্পেক্ট গোটেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ওপৰত পৰে যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন ডিপাৰ্টমেণ্টৰ এজন পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট যি কোভিড স্ক্ৰিনিঙৰ দায়িত্বত আছিলে 4 মে'ৰ পৰা ডক্টৰ লিখিতেশ DS তেখেত দাক্ষিণাত্যৰ এগৰাকী ছাত্ৰ আছিলে তেখেতক যোৱাকালি ৰাতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে তেওঁ নিজে টেষ্ট দিছিলে নিজে স্ক্ৰিনিং কৰাইছিলে আৰু তেখেতক পজিটিভ বুলি ঘোষণা কৰা হয় ডক্টৰ লিখিতেশে 27 এপ্ৰিলৰ পৰাই অলপমান চিম্পটম দেখুৱাই আছিলে বিশেষকৈ 30 এপ্ৰিলত তেখেতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এখন ৱৰ্কশ্বপতো অংশগ্ৰহণ কৰিছিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 1 নম্বৰ আৱাসত তেওঁ থাকিছিলে আৰু 5 নম্বৰ আৱাসত কেবাদিনো খোৱা বোৱা কৰিবৰ কাৰণে তালৈকে গৈছিলে তাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 1 নম্বৰ আৰু 5 নম্বৰ হোষ্টেলটো আমি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিবলগীয়া হৈছে তাৰ লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ৰমেন তালুকদাৰকে ধৰি প্ৰায় প্ৰশাসনৰ লগত জড়িত কেবাজনো চিকিৎসকক কোৱাৰেণ্টাইন কৰিবলগীয়া হৈছে আৰু আমাৰ এই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগত জড়িত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কেবাজনো কৰ্মীক আমি কোৱাৰেণ্টাইন কৰিবলগীয়া হৈছে এই এটা কেছৰ বিপৰীতে আমি 386 জন ব্যক্তিক আমি কোৱাৰেণ্টাইন কৰিছোঁ ব্লাড তেওঁলোকৰ আমি সোৱাব লৈছোঁ আৰু আজি নিশাৰ ভাগলৈকে ৰাতি গভীৰ নিশালৈকে অৰ্থাৎ 12 বজাৰ পিছত এই গোটেই কেইটা টেষ্টৰ ৰিজাল্ট আমি পাম আৰু আমি GMCHৰ কন্টেক্ট ট্ৰেচিঙৰ সোৱাব টেষ্টক আমি অগ্ৰাধিকাৰ দিছোঁ যাতে এখেতসকলৰ টেষ্ট আমি প্ৰথমতে কৰি আমাৰ ৰোগী বা ৰোগীৰ যিসকল এটেণ্ডেণ্ট আছে তেওঁলোকক যাতে আমি অভয় আৰু আশ্বাস দিব পাৰোঁ মই পৰৱৰ্তী সময়ত GMCৰ বিষয়ে আৰু অলপ কম এতিয়া আমি গৈছোঁ আমাৰ যিটো চতুৰ্থ কেছ গুৱাহাটীৰ যিটো তৃতীয় কেছ সেই তৃতীয় কেছটো হ'ল আমাৰ খাৰঘুলি পাহাৰৰ পৌৰ আমাৰ GMDয়ে নিৰ্মাণ কৰা পানী টেংকিৰ কাষত বৰদা দাস বুলি এগৰাকী মহিলা তেখেতৰ
অনুৰাধা চিনেমা হলৰ কাষত তেওঁৰ ছোৱালীৰ লগত আছিলে। যোৱা পৰহি নিশা তেওঁ যেতিয়া অমিয়নক খাৰঘুলিৰ নিজৰ ঘৰলৈকে যায়, কাহৰ কমপ্লেইন আছিলে। ওচৰৰ 2-1 মানুহক কাহৰ ঔষধো খুজিছিলে। গভীৰ নিশা যেতিয়া খুব বেছিকৈ ডায়েৰিয়া ধৰণৰ কমপ্লেইন হয়, তেওঁ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত যায়। মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত প্ৰাৰম্ভিক চিকিৎসাৰ পিছত তেওঁক GMC-লৈ প্ৰেৰণ কৰা হয়। GMC-ত যোৱা পৰহি ৰাতি 2টা বজাত তেওঁৰ চেম্পল লোৱা হয় আৰু যোৱাকালি ৰাতি এই চেম্পল চোৱাৰ পিছত তেওঁক পজিটিভ বুলি ঘোষিত কৰা হয়। প্ৰথমতে সাৰদা দাস, বৰদা দাস এটা কমপ্লেইন আছিলে, কিন্তু ৰাতি মই 12-12:30 বজাত যেতিয়া GMC-ত গৈছিলোঁ নিজে, তেওঁৰ ৰেজিষ্টাৰ গোটেইখিনি চোৱাৰ পিছত, আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীও গোটেইখিনি চোৱাৰ পিছত আমি নিশ্চিত হৈছিলোঁ যে এই চেম্পলটো বৰদা দাসৰে আৰু সাৰদা দাস বুলি কোনো ৰোগী GMC-ত অহা নাছিলে। গতিকে এই নামটো কিবা ভুলবশতঃ বৰদাই সাৰদা দাসৰ ৰূপ লৈছিলে, কিন্তু আচল পেচেণ্টগৰাকীৰ নাম বৰদা দাস। ইয়াৰ পিছত ট্ৰেভেল হিষ্ট্ৰী আৰু কন্ট্ৰেক্ট হিষ্ট্ৰী থকা এটা আমি পেচেণ্ট পাইছিলোঁ। তেখেতৰ নাম হ'ল দেৱৰাজ আচাৰ্যী। তেখেত বাইহাটা চাৰিআলিৰ কাষৰ মদনপুৰৰ বাসিন্দা। তেওঁ শিলিগুৰিত গৈছিলে মেদিনাপুৰত। তেখেতে টাটাৰ কিবা ৱেৰহাউচত কাম কৰে আৰু তেওঁক মেদিনাপুৰলৈকে কোম্পানীয়ে পঠাইছিলে আৰু মেদিনাপুৰত বহুদিন থকাৰ পিছত তেওঁ নিজৰ গাড়ী দি তেওঁ প্ৰায় 6 তাৰিখে ৰাতি 11 বজাত আহি সৰুসজাই ষ্টেডিয়াম উপস্থিত হয় শ্ৰীৰামপুৰৰ মাজেদি। সৰুসজাইত আমি তেওঁ আৰু তেওঁৰ লগত অহা বাকী 2জন ব্যক্তিৰ আমি চেম্পল লওঁ। তেওঁৰ লগত অহা 2জন ব্যক্তিকে নিগেটিভ দেখুওৱা হয়, কিন্তু এই দেৱৰাজ আচাৰ্যী, যাৰ লগত ৱেষ্ট বেংগলৰ কন্ট্ৰেক্ট হিষ্ট্ৰী আছে বা তেওঁলোক ৱেষ্ট বেংগলৰ পৰা আহিছিলে, তেখেতক আমি পজিটিভ হিচাপে আমি পাওঁ। গভীৰ নিশাই তেখেতক মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত অনা হয় আৰু তেওঁৰ লগত তেওঁ যিহেতু 3গৰাকী মানুহ অকলে থাকিছিল আৰু 3গৰাকী মানুহৰ গাত হোম কোৱাৰেণ্টাইনৰ স্থান থকাৰ কাৰণে তেওঁলোক ঘৰৰ একেবাৰে বাহিৰত যোৱা নাছিল। সেইবাবে আমি বাকী 2গৰাকী যদিও নিগেটিভ দেখুৱাইছে, 2গৰাকীকে আমি দদৰা শিঙিমাৰী মডেল হস্পিটালত কোৱাৰেণ্টাইন কৰিছোঁ আৰু পেচেণ্টজনক আমি মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ আমি ট্ৰান্সফাৰ কৰিছোঁ। অৰ্থাৎ আমি যদি দেখা পাওঁ যে গুৱাহাটীৰ কাছাৰৰ 4টা কেছৰ 4টাৰে ট্ৰেভেল হিষ্ট্ৰী আছে। আজমিৰ শ্বৰীফ, গুৱাহাটীৰ বা কামৰূপ অবিভক্ত কামৰূপ জিলা বা যিহেতু সৰুসজাই টেষ্টিং হৈছিলে, আমি 4টাই টেকনিকেলি গুৱাহাটীৰ মেট্ৰ' কেছ বুলি ক'ব লাগিব। আৰু এই 4টাৰ এগৰাকীৰ ট্ৰেভেল হিষ্ট্ৰী আছে ফ্ৰম শিলিগুৰি। বৰ্তমানলৈকে ৱেষ্ট বেংগলৰ ট্ৰেভেল হিষ্ট্ৰী থকা এজন কোচবিহাৰৰ আমি পজিটিভ পেচেণ্ট পালোঁ, এজন আমি মেদিনাপুৰৰ এজন আমি পজিটিভ পেচেণ্ট পালোঁ। তাৰ পৰা পশ্চিমবংগতো যে বিভিন্ন জিলাত এই ৰোগে বিয়পিছে তাৰ এটা আভাস দিয়ে। কিন্তু বাকী 3জন পেচেণ্ট ডক্টৰ লিখিতেশ বা দীপিকা নাথ বা বৰদা দাস, এইসকলৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই। তাৰ ফলত আমি ধাৰণা কৰিব পাৰোঁ যে গুৱাহাটীত আগত আমি মনীষ তিব্ৰিয়ালকো দেখিছিলোঁ যে গুৱাহাটী মহানগৰীত এই কৰোনা ভাইৰাছৰ কৰবাত নহয় কৰবাত ট্ৰেছ আছে আৰু সেইকাৰণে গুৱাহাটী মহানগৰীৰ ৰাইজে জ্বৰ কাহ হ'লে, যদি শুকান কাহ হয়, কাহৰ লগত যদি কফ নোলায়,
তেতিয়াহ'লে অনুগ্ৰহ কৰি আপোনালোকে চৰকাৰৰ লগত যোগাযোগ কৰক 104 নম্বৰত ফোন কৰক অন্যথা আমাৰ হস্পিটালৰ লগত আপোনালোকে যোগাযোগ কৰক প্লিজ আপোনালোকে ইগনোৰ নকৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমি খুব সতৰ্কতাৰে জিএমচিএইচৰ ক্ষেত্ৰত আমি খোজ পেলাইছো এই ঘটনাৰ খবৰ লোৱাৰ লগে লগে যোৱা নিশাই মই জিএমচিএইচ হস্পিটালত যাওঁ আৰু তাতে আমাৰ প্ৰশাসনৰ লগত জড়িত সকলোকে আমি কোৱাৰেণ্টাইন কৰোৱাৰ ব্যৱস্থা নিশাই আমি হাতত লওঁ ৰাতিপুৱাই মোৰ অফিসত আমাৰ স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগত ৰাতিপুৱা 8:30 বজাত আমি মিটিং কৰোঁ আৰু আমি সিদ্ধান্ত লওঁ যে জিএমচিএইচত নেক্সট 3 days আমি নতুন এডমিশন নিদিওঁ কাৰণ আমি জিএমচিএইচখন সম্পূৰ্ণভাৱে যাতে আমি তাৰ পৰিৱেশটোৰ বিষয়ে গম পাওঁ কি হৈছে কি হোৱা নাই তললৈকে যাতে যাব পাৰো সেই কাৰণে আমি গোটেই জিএমচিএইচত নতুন পেশেন্ট আমি এডমিশন আমি লগে লগে বন্ধ কৰোঁ এই ডক্টৰ লিখিতেছৰ লগত জড়িত গোটেই কেইজন ষ্টুডেণ্টৰ ডক্টৰৰ আমাৰ গ্ৰেড 3 গ্ৰেড 4 সকলোৰে আমি ইতিমধ্যে স্যাম্পল কালেক্ট কৰিছো আৰু ৰাতি 12 বজাৰ ভিতৰত এই স্যাম্পলৰ ৰিজাল্ট আমি যাতে উলিয়াব পাৰো তাৰ বাবে আমাৰ মাইক্ৰোবায়োলজি ডিপাৰ্টমেণ্টে দিনে নিশাই কাম কৰিছে আমি নতুন দিল্লীৰ বিভিন্ন প্ৰাইভেট লেবৰ লগত যোগাযোগ কৰিছো যে যিকোনো প্ৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান চিকিৎসাধীন হৈ থকা 700 ৰোগী তেওঁলোকক চোৱা চিতা কৰা নাৰ্ছসকল আৰু তেওঁলোকৰ লগত কৰ্তব্যৰত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকল ডক্টৰসকল আৰু আমাৰ এটেন্ডেন্ট সকল যিসকল আছিলে সকলোৰে আমি সোৱাব লব খুজিছো প্ৰায় 1500 হ'ব আৰু আমি এদিন বা 1.5 দিন বা 2 দিনৰ ভিতৰত তেওঁলোকৰ ৰিজাল্ট আমি পাব খুজিছো আমাৰ অসমৰ লেবত হেতু সম্ভৱ নহয় প্ৰায় 7 দিন লাগিব কাৰণ ইতিমধ্যে বাহিৰৰ পৰা অহা ৰোগী বাহিৰৰ পৰা অহা যাত্ৰীসকল যথেষ্ট পৰিমাণে আমাৰ ৰাজ্যত সোমাইছে যোৱা কালি শ্ৰীৰামপুৰ গেটেদি প্ৰায় 1000 মানুহ সোমাইছে সাগলিয়া গেটেদি 53 জন মানুহ সোমাইছে অৰ্থাৎ যোৱা কালি 1032 ব্যক্তি সোমাইছে এওঁলোকৰো স্যাম্পল আমি টেষ্ট কৰি থাকিবলগীয়া হৈছে গতিকে আমাৰ যদি প্ল্যান মতে দিল্লী বা কলিকতাত যদি আমি টেষ্ট কৰিব পাৰো তেতিয়াহলে 2 দিনৰ ভিতৰত হয়তো আমি জিএমচিএইচৰ পৰিৱেশৰ বিষয়ে এটা সম্যক আমি ধাৰণা পাব পাৰিম কিন্তু যদি দিল্লী আৰু কলিকতাত আমি স্যাম্পল পঠিয়াব নোৱাৰো আৰু অসমৰ ভিতৰতে যদি এই টেষ্টখিনি কৰিব লাগে হয়তো আমাক 4 পৰা 5 দিনলৈ সময় আমাক প্ৰয়োজন হ'ব আমি যি ধৰণে ক্ষিপ্ৰতাৰে কৰিব পাৰো তাৰ বিষয়ে আমি চেষ্টা অব্যাহত ৰাখিছো আতংকিত হোৱাৰ প্ৰয়োজন নাই কাৰণ গোটেইকেইটা কেছ আমি গম পোৱাৰ লগে লগে ইয়াক ট্ৰেছ কৰিব পাৰিছো ৰোগীৰ পৰিয়ালে সহযোগ কৰিছে জিলা প্ৰশাসনে ক্ষিপ্ৰতাৰে কাম কৰিছে স্বাস্থ্য বিভাগে ক্ষিপ্ৰতাৰে কাম কৰিছে কন্ট্যাক্ট ট্ৰেচিং আমাৰ 3 ঘণ্টাৰ ভিতৰতে সম্পূৰ্ণ হৈছে সেই কাৰণে আমি ভাবো যে অধিক সংক্ৰমণৰ পৰা আমি ইয়াক ৰক্ষা কৰিব পাৰিম কিন্তু এটা কথা ঠিক যে গুৱাহাটীত লকডাউনৰ শিথিলতাৰ ওপৰত দিয়া নিয়ম নীতিৰ যেটো ভায়োলেশন হৈ আছে বা গুৱাহাটীত একাংশ ৰাইজে স্কুটাৰৰ ওপৰত দুজনকৈ প্যাসেঞ্জাৰ উঠি আহা 1/3 দোকানৰ জাগাত বহুত বেছি দোকান খুলি লোৱা প্ৰয়োজন আৰু অপ্ৰয়োজনীয় ভাৱে ঘৰৰ পৰা বাহিৰত উলাই অহা আৰু আজি ৰাতিপুৱা এই ঘটনাৰ সময়তে মই ঘৰৰ পৰা জিএমচি লৈকে যোৱাৰ পথত
অতি কমেও 5 গৰাকী শিশুক যাৰ বয়স 10 বছৰতকৈ তলত দেউতাক মাকে লগত লৈ অহা মই দেখা পাইছো। যদি দেউতাক মাকে শিশুসকলক এই ধৰণে উলিয়াই লৈ আহে, যদি বয়োজ্যেষ্ঠ ব্যক্তিসকল ঘৰৰ পৰা ওলাই আহে, আমি কৈ থাকিলেও সমস্যাৰ সমাধান নহ'ব। মই সকলো অভিভাৱকক হাতজোৰ কৰি এই সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ কৰিছোঁ, শিশুসকলক ঘৰৰ পৰা বাহিৰত ওলাই নানিব। মই ৰাইজকো অনুৰোধ কৰিছোঁ, কোনোবা শিশুক যদি ৰাস্তাত দেখে আপোনালোকে প্ৰশ্ন কৰিব। দেউতাক মাকৰ লগত থাকিলেও প্ৰশ্ন কৰিব, কাৰণ এজন শিশু অকল দেউতাক মাকৰে সম্পদ নহয়, তেওঁ গোটেই দেশৰ ভৱিষ্যত, সমাজৰ ভৱিষ্যত। তেওঁক প্ৰশ্ন কৰাৰ অধিকাৰ আমাৰ সকলোৰে আছে। ঠিক সেই ধৰণে 65 বছৰৰ ওপৰ ব্যক্তিক দেখিলে আমি যাতে তেওঁলোকক ঘৰলৈ উভতাই পঠাওঁ, তাৰ বিষয়ে আপোনালোকৰ জৰিয়তে গুৱাহাটীবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ। শেষত আমি সৰু এটা ধাৰণা দিব খুজিছোঁ। বহুত ব্যক্তিয়ে ৰাতিপুৱাৰ পৰা মোক কৈছে যে বাহিৰৰ পৰা মানুহ আহিব দিব নালাগে। আমি বাহিৰৰ পৰা কাকো আহিব দিয়া নাই, কিন্তু অসমৰ ছাত্ৰ ছাত্ৰী, অসমৰ সন্তান, অসমৰ ল'ৰা ছোৱালীক ৰাজ্যখনলৈ ঘূৰি আহিলে তেওঁলোকক বাধা দিয়াৰ নৈতিক আৰু আইনগত দুইটা অধিকাৰে আমাৰ নাথাকে। পৰিৱেশৰ লগত মোকাবিলা কৰিব লাগিব, সাহসেৰে মোকাবিলা কৰিব লাগিব। মই ভাৰতৰ চুকে কোণে যিসকল অসমীয়া ব্যক্তি বাস কৰিছে তেওঁলোকক মই পুনৰ বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে আপোনালোক আহক, আপোনালোকৰ মাতৃভূমি, কিন্তু আপোনালোকৰ লগত কৰোনা ভাইৰাছ আহিব নালাগে। কিন্তু ভাইৰাছ আহিছেনে নাই সেইটো আপুনিও গম নাপাব, ময়ো গম নাপাম। উৰিষ্যাৰ চৰকাৰে উৰিয়া লোকসকলক অনুৰোধ কৰিছে যে উৰিষ্যাখনক ৰক্ষা কৰা আমাৰ সকলোৰে দায়িত্ব। সেইকাৰণে আপোনালোকে উৰিষ্যালৈকে নাহিব, য'তে আছে তাতকে থাকি উৰিষ্যাখনক ৰক্ষা কৰক। ময়ো অসমবাসী ৰাইজক অনুৰোধ কৰিম যে আপোনালোক য'তে আছে ত'তে থাকি আপোনালোকে আমাৰ ৰাজ্যখনক এই বিপদৰ পৰা ওলাই অহাত সহায় কৰক। কিন্তু যদি আপোনালোকে মাতৃভূমিলৈকে উভতি আহে, অহাৰ লগে লগে চৰকাৰৰ নিয়ম নীতিসমূহ পালন কৰক। যোৱাকালি সৰুসজাই ষ্টেডিয়ামত 3খনকৈ কাজিয়াৰ আমি সন্মুখীন হ'বলগীয়া হৈছে। ইয়াত অহাৰ পিছত কোৱাৰেণ্টাইন হ'ব নোখোজে। এখন গাড়ীত 3জন মানুহ আহিব লাগে, 7জনলৈকে গাড়ীত পাঞ্জাপা দি মানুহ আহিছে। সেই ধৰণে আহিলে আমাৰ সমস্যা থাকিব। গতিকে এই টিভিৰ জৰিয়তে, সংবাদ মাধ্যমৰ জৰিয়তে ভাৰতবৰ্ষৰ চুকে কোণে থকা অসমীয়াসকলক মই অনুৰোধ কৰিম যে পৰিস্থিতিৰ গম্ভীৰতা বুজি আপোনালোকে প্ৰয়োজনীয় সিদ্ধান্ত ল'ব। সাংবাদিকসকলৰ জ্ঞাতাৰ্থে মই জনাব খোজো যে 6 মে'ত 281 জন ব্যক্তি আহিছে, 7 মে'ত 522জন ব্যক্তি আহিছে, 8 মে'ত এই পৰ্যন্ত 176 ব্যক্তি আহিছে শ্ৰীৰামপুৰ গেটেদি। ধুবুৰীদি ছাগলীয়া গেটেদি 53 ব্যক্তি এতিয়ালৈকে সোমাইছে আৰু সৰ্বমুঠ 132 গৰাকী ব্যক্তি এতিয়ালৈকে অসমত সোমাইছে। ইয়াৰে 704 জন গুৱাহাটীত, কোকৰাঝাৰত 126 জন, যোৰহাটত 103 জন, তেজপুৰত 77 জন আৰু কাছাৰত 22 জন আমাৰ ৰিজনেল কেম্পলৈকে গৈছে। এই সংখ্যাৰ ভিতৰত আজমিৰ শৰীফৰ গাড়ীখন আমি এইকাৰণে অন্তৰ্ভুক্ত কৰা নাই কাৰণ তেওঁলোকে অসম চৰকাৰৰ বিনা অনুমতিত অসমত প্ৰৱেশ কৰিছিলে। সেই বিষয়ে যোৱাকালি আমি আলোচনা কৰিছোঁ। কিন্তু অসমত যি ব্যক্তি আহিছে আমি তেওঁলোকক কোৱাৰেণ্টাইন কৰি টেষ্ট লৈছোঁ। টেষ্টৰ ৰিজাল্ট নিগেটিভ হ'লেহে আমি তেওঁলোকক ঘৰত যোৱাৰ বাবে আমি প্ৰটোকল বনাইছোঁ। আমি সকলোৱে এই ৰিজনেল স্ক্ৰিনিং চেণ্টাৰবিলাকত আমি নিজে আছোঁ। যোৱাকালি আমাৰ কমিশনাৰ হেল্থ নিজে কোকৰাঝাৰত আছিলে। আজি ডাইৰেক্টৰ হেল্থ সাৰ্ভিস নিজে কোকৰাঝাৰত ষ্টেচন কৰি আছে। আমি দিনে নিশাই সৰুসজাই ষ্টেডিয়ামত অহা যোৱা কৰি আছোঁ যাতে নিয়মৰ শিথিলতা নহয়। সেই ধৰণে
তেজপুৰ যোৰহাট আৰু কাছাৰতো আমাৰ বিষয়াসকলে যৎপৰোনাস্তি নিয়মৰ মাজেৰে কাম কৰিবলৈ চেষ্টা কৰিছে ৰাইজক মই পেনিক নহবৰ বাবে আহ্বান জনাম কিন্তু যান বাহন আদিৰ ক্ষেত্ৰত চৰকাৰে যদি কিবা নতুন নিয়ম নীতি ঘোষণা কৰে তাক পালন কৰিবৰ বাবে মই আহ্বান জনাম আশা কৰো যে গুৱাহাটীৰ ৰাইজে বিশেষকৈ সহযোগিতা কৰিব আৰু ILI ইনফ্লুয়েঞ্জা লাইক ইলনেস যদি কোনোবাই দেখা পায় বা খুব হঠাতে হোৱা ডায়েৰিয়া আদি যাতে দেখা পায় আমাৰ চিকিৎসকসকলৰ লগত যাতে তৎকালীনভাৱে যোগাযোগ কৰে তাৰ বাবে মই অনুৰোধ জনাম মোৰ ফালৰ পৰা আপোনালোকক এইখিনিয়ে খবৰ দিবলগীয়া আছিল আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে Mr. Minister, can you hear me? Yes. Regarding the doctor from GMCH who has tested positive, was he using PPE kit provided by the government? Yes, he was in the screening from 4th. So from 4th onwards, he was using full PPE kit. But it is now it is appearing that he was infected with the disease prior to 4th. And in that point of time, as he was not in COVID duty, he was in hostel or he was in workshop. It is not mandatory to wear PPE kit in that point of time. But on 4th, when he joined duty as in COVID room, he was wearing PPE kit. Mr. Minister, has the GMC and the Tripura constituency both being declared as containment zone or part of it? Can you give us a bit of clarity on this? Hostel number 1 and 5 of GMCH is now containment zone, and the employees colony of B. Borua Cancer Institute is now containment zone. Not the entire hospital. Of course, in GMCH, we have asked people not to visit our hospital except COVID screening. One by one. Hi. Yes. বাকি বিলাকে যাৰ প্ৰশ্ন নাই তেওঁলোকে মাইকটো বন্ধ কৰি থব Yes, Zarida. Yes, Zarida, you are audible. বাকি বিলাকে মাইকটো বন্ধ কৰি দিয়ক আমালে জনাইছে যে তেওঁলোকে এটা সমস্যাৰ সন্মুখীন হৈছে যে তেওঁলোকৰ চিকিৎসা কৰ্মী নাৰ্ছ ডক্টৰ আৰু বাকিবিলাক যোনবিলাক ডিউটিত নাছিলে তেওঁলোকক যেতিয়া মাতি আনিব বিচাৰিছে কামলে তেওঁলোকে কৈছে যে ভাড়াতীয়া লেণ্ডলৰ্ডে তেওঁলোকক কোভিড চাৰ্টিফিকেট বিচাৰিছে আৰু কৈছে যে আপোনালোক নাহিব এতিয়া চৰকাৰৰ ফালৰ পৰা এনেকুৱা লেণ্ডলৰ্ড বিলাকলে ভাড়াতীয়াসকললে এনেকুৱা দিব নেকি যে যদি তেনেকুৱা দৃষ্টিগোচৰ হয় ব্যৱস্থা ল'ব নহয় চৰকাৰৰ ষ্টেণ্ডিং নিৰ্দেশ আছে যে স্বাস্থ্য কৰ্মীসকলক কোনো কাৰণতে হাৰাশাস্তি কৰিব নোৱাৰে আৰু কোনোবা লেণ্ডলৰ্ডে বা কলনীৰ মানুহে যদি স্বাস্থ্য কৰ্মীসকলক হাৰাশাস্তি কৰে both under Disaster Management Act and Epidemic Control Act, this is a non-bailable offense. এইটো এটা জামিনবিহীন গোচৰ সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম যে স্বাস্থ্যকৰ্মী ডক্টৰ চিকিৎসক নাৰ্ছসকলক তেওঁলোকৰ দায়িত্ব পালনৰ বাবে অহা যোৱা কৰোঁতে কোনো কাৰণতে যদি যাতে বাধাৰ সৃষ্টি নকৰে Mr. Minister, yes since our অসমত এতিয়ালৈকে দুটা আমি কেছ পাইছো যাৰ কন্টেক্ট ট্ৰেভেল হিষ্ট্ৰী ফ্ৰম ৱেষ্ট বেংগল আৰু আমি ৱেষ্ট বেংগলৰ সিচুৱেশনটো জানো কিবা পাৰ্টিকুলাৰ মানে আৰু ষ্টেপিং আপ সাৰ্ভেইলেন্স মানে যিমান ৱেষ্ট বেংগলৰ পৰা আহিব আনঅৰ্গানাইজড বা অৰ্গানাইজড ৱে So we have advised police department
that they should not issue permit to the people originating from West Bengal and Laos. They should issue in a very, very selected humanitarian when it's it is required for that person to travel for extreme humanitarian ground, then only they should issue pass from West Bengal. But at the same time, I do not want to comment on the situation in West Bengal because that is not my jurisdiction. But yes, we have traced 2 cases from West Bengal, and when they reach Assam, they have tested positive. So we are we will be little careful allowing people from West Bengal to enter into Assam. Of course, if there is an extreme human consideration, some kidney patient, they want to come back, or anyway, in every case, there will be some consideration on pure humanitarian ground. Mr. Minister, can you give us a few more details about the patient from Kharguri Hills, Mrs. Baroda Das? Mrs. Baroda Das is a housewife. She was with her daughter in last 2 days before she came to Kharghuli. So from Kharghuli, in the daytime she was looking for some cough syrup, etc. By evening, diarrhea starts. Then she went to MMC. She got 1 saline, and our treating doctor realized that this might be COVID. So immediately they referred her to GMCH. Both husband and wife was in GMCH, and in quarantine we discovered that she is tested positive. So she was immediately admitted in the COVID wing of GMCH hospital. Husband is under quarantine. Other family member is also will be in quarantine. I think already they are in quarantine. What is her age? What is her age, Mrs. Das? Age? Can you please 50. They are saying 55. But somebody said that she has a grandchildren also. But as you know that we can only go by the age disclosed by their family. So it is 55. মন্ত্ৰী ডাঙৰীয়া এতিয়া জোনৰ ক্ষেত্ৰত কিবা বিবেচনা হ'ব নেকি মন্ত্ৰী ডাঙৰীয়া এতিয়া বৰ্তমান জোনৰ ক্ষেত্ৰত আকৌ কিবা বিবেচনা কৰিব নেকি যেহেতু শেহতীয়াকৈ 8জন বুলি ক'ব লাগিব বৰাকৰ 4জন গুৱাহাটীত 4জন আমি কাছাৰ জিলাত কিমানটা আৰু ফাইনেলি কেছ পাওঁ আমি চাই আছো গুৱাহাটীত মেট্ৰপলিটান হিচাপত ইফ ইউ ডিসাইড 4 কেছ vis-a-vis our total number of population, so Kamrup Metro as a whole status change koribologia kothato probably oha nai, but all these activities will be taken by Government of India. So immediately on tested positive, we have given the information real time to Government of India. So if there is any communication we receive from Government of India on zonal categorization, we will inform you immediately. Currently, 8 তিনিজন গুৱাহাটীৰ আৰু বঙাইগাঁৱৰ 3জন মিলি আৰু আগৰ টিব্ৰলক লৈ পিনে 7জন unknown contact history. So, what are your options now? No, I think there are few people we are testing positive without any clear-cut travel or contact history. So, in that scenario, this is the reality of life, and we have to face it. And we need to have more and more cooperation from people so that ILI like infection or SARI case, they brought it into our notice. Ajir pra amar health department or doctor nurse সকল গাঁৱে গাঁৱে যোৱা আৰম্ভ কৰিছে আৰু হোম কোৱাৰেণ্টাইনত থকা ব্যক্তি সকলকো আমাৰ আশা MPW জিলা প্ৰশাসনে খুব স্ট্ৰিক্টলি মনিটৰ কৰিব. My only observation is that it is not necessarily that travel history thoka manuhore COVID-19 hoise. There are some infection within the state of Assam.
মেবি আমাৰ নজৰত অহা নাই, আমি ৰুটত যাব পৰা নাই, উই আৰ অনলি গেটিং one secondary infection is happening. গুৱাহাটীত ৰেপিড টেষ্টিংটো বহুৱাৰ ক্ষেত্ৰত চিন্তা কৰিছে নেকি ৰেপিড ৰেণ্ডম চেম্পলিং টেষ্টটো ৰেণ্ডম টেষ্টিং আমি হয়তো কৰিব লাগিব বাট not in a kit. We can only collect swab randomly, but we have to test in only laboratory because ICMR has stopped testing by kit. So we can collect sample in a random manner, but test has to be in a lab environment. Hello? Hello? মই আপোনাৰ নাম্বাৰটা ৰিপিট কৰিব নেকি এতিয়ালৈকে কিমান মানুহ এণ্টাৰ কৰিছে নাম্বাৰটা অলপ ৰিপিট কৰিব লাগিছিলে শ্ৰীৰামপুৰ গেটেদি 979, ছাগলীয়া গেটেদি 53, total 1032. This is the number. যদি ডিস্ট্রিবিউশন চাই এই 1032 গুৱাহাটী 704, কোকৰাঝাৰ 126, যোৰহাট 103, তেজপুৰ 77, কাছাৰ 22. These are our zonal center. So district wise breakup will be there, but this is zone wise breakup where they jot teoluke report korise. Report korar pisot ei center bilakate teolukor test hobo aru tar pisot teoluke negative hole onward district bilakot gusi jabo. Otherwise teoluk ei zonal center bilakor logote under quarantine thakibo. How many doctors have you? You are not audible. যিসকলে প্ৰশ্ন সোধা নাই তেওঁলোকে নিজৰ মাইকটো বন্ধ কৰি থব পাৰে. Yes, Ratnadeep, can you repeat? I was asking you that how many senior doctors have you quarantined as well as how many junior doctors from GMCS and also the figures from V. Borua Cancer Institute. In V. Borua Cancer Institute, one doctor he reside in Borpeta, so he will be quarantined along with 3 nurses. So in V. Borua, immediate direct contact tracing is less, but in the family, some more quarantine will take place. I think 12 quarantine will take place. So far as GMCH is concerned, we are quarantining 2 professor level faculty, our deputy superintendent, then there are almost good number of postgraduate students and UG students. So it is a mixed bag altogether. Mr. Minister, Yes. With the death of the teenager, can we say that the number of casualty in Assam has increased to 2 regarding COVID-related deaths? I have to will report it to the central government, but because we have not treated her during her lifetime, so if we test a person on after death and she or he comes out to be positive, what will be their locus standi or categorization, that we will discuss with the government of India. Because we have to find out what is the protocol on this. We will be able to inform you, but anyway government of India will also take notice of it and they will also declare accordingly. But I will be answer you specific question maybe tomorrow. I will consult with government of India. Thank you. Minal, yes. Minal Talukdar. The large amount of doctors যেতিয়া এটা কোয়ারেন্টাইন গলগে আৰু বাই ৰাতিলৈকে বাকি যিখিনি ষ্টক টেষ্ট কৰিছে তাৰ ৰিপৰ্টখিনি আহিব গুৱাহাটী মেডিকেল কলেজৰ ইন দ্যাট কেছত যদি ভগৱানে নকৰে যেতিয়া বেয়া হৈ যাওক তেতিয়াহ'লে প্ল্যান বি নিশ্চয় কিবা এটা আছে বিকজ GMCH is a main hub
Plan B is that our morale of the doctor is very high. So if you go right now also in GMCH, right from Director Medical Education to Principal GMCH, all are in field. So the morale of the doctors and nurses of GMCH is very high, and they will able to manage the show even if this direct contacts goes into quarantine. But if we pray that that will not happen. But if large number of patient gets infected, suppose large number of patient become positive, then we have to take a call complete differently. So we have plan B in place, but I don't think that much infection has taken place. Because I have met everybody today, they are healthy, and I have not seen symptom immediately. But let us wait for the report and we'll come to know by 12 midnight. But one good thing is that our doctor hokolor morale bahut besi high ase. Nobody is in panic and everybody is taking it in their stride, and they are working, and all the patients are getting treatment today. Thank you. Just quarantine for Professor Dujanar naam kobo pari niki if it is not unethical. Quarantine na doctor amar Dr. Roman Talukdar and Dr. Basanta Hajarika. Yes. Thank you. But they are only being quarantined. By evening their results will come out. Probably, hopefully they will be negative only. Yeah, because I met them also from a distance, and I found that they are. Thank you. ঠিক আছে. I think we can close it for now, but Raijok অনুরোধ করিম যে please don't be panic. The morale of the health department is very high, and we are going to work full time, and there is no need of panic. কোনো মানুহ panic নহব. আমাৰ স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকলে খুব ভাল কৰি কাম কৰি আছে, কৰি থাকিব। ডক্টৰ চিকিৎসকসকলে কোনো panic হোৱাৰ প্ৰয়োজন নাই। লকডাউনৰ নিয়ম নীতিখিনি মানি চলক। শিশুসকলক ঘৰৰ বাহিৰত নানিব, বয়োজ্যেষ্ঠসকলক ঘৰৰ বাহিৰত নানিব। Thank you so much. Thank you.